নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল নিদিউতে অখিল গগৈয়ে সপোন দেখা পৰিলক্ষিত হৈছে অখিল গগৈয়ে বৃহৎ মন্তব্য আগবঢ়াইছে তেওঁ কৈছে যে এইবাৰ চৰকাৰ গঠন আমি কৰিম আৰু চৰকাৰ গঠন কৰি সংখ্যালঘুৰ হৈ কাম কৰিম বুলি উল্লেখ কৰিছে অখিল গগৈ তাৰ সমান্তৰালকৈ বিধানসভা বা মন্ত্ৰীসভালৈ কাক পঠিয়াব সেও পৰিকল্পনা কৰিছে অখিল গগৈয়ে তাৰ সমান্তৰালকৈ কৈছে যে বিজেপিয়ে ৯০খনতকৈ বেছি এখন বুলি ভবাটো আকাশত চাং পতা কথা আৰু এনেকৈ অখিল গগৈয়ে সপোন দেখিছে চৰকাৰ গঠন কৰাৰ আৰু এই সন্দৰ্ভত অখিল গগৈয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই অখিল গগৈৰ অদ্ভুত মন্তব্য এইবাৰ আমি গঠন কৰিম চৰকাৰ অখিল গগৈয়ে মন্তব্য আগবঢ়াইছে এইবাৰ ৰাইজৰ দলে চৰকাৰ গঠন কৰিব আৰু চৰকাৰ গঠন কৰি সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিব অখিল গগৈ বিজেপিয়ে ৯০খন আসন পাম বুলি কোৱাটো আকাশত চাং পতা কথা বুলি উল্লেখ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আমাৰ প্ৰাৰ্থীসকলক কেনেকৈ মন্ত্ৰীসভালৈ লৈ যাম সেই সন্দৰ্ভতো আলোচনা কৰিম বুলি উল্লেখ কৰিছে অখিল গগৈ আৰু বৰ্তমান সময়ত অখিল গগৈয়ে যি মন্তব্য কৰিছে সেই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক লোকসকলৰ মাজত হাঁহিৰ খুৰাক কোঠাও দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে কৈছে আমি চৰকাৰ গঠন কৰিম আৰু চৰকাৰ গঠন কৰি সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিম বুলি উল্লেখ কৰিছে অখিল গগৈৰ এই মন্তব্যৰ পিছতেই চৰ্চা আৰম্ভ হৈছে নিৰ্বাচনী ফলাফলৰ পূৰ্বে অখিল গগৈৰ আত্মবিশ্বাস নে কি এয়া তেওঁ উল্লেখ কৰিছে এইবাৰ আমাৰ চৰকাৰ হ'ব আৰু আমাৰ চৰকাৰ গঠন কৰি সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিম ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'বলৈ এতিয়াও বাকী আছে কিন্তু তাৰ পূৰ্বেই চৰকাৰ গঠনক লৈ এক অত্যন্ত তাৎপৰ্যপূৰ্ণ তথা অদ্ভুত মন্তব্য কৰিছে অখিল গগৈ ৰাজ্যত পৰৱৰ্তী চৰকাৰ তেওঁলোকেই গঠন কৰিব বুলি দাবী কৰিছে অখিল গগৈয়ে আৰু এতিয়াৰে পৰা নিজৰ পৰিকল্পনাৰ কথা সদৰি কৰিছে অখিল গগৈ অখিল গগৈৰ মতে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ বিৰোধী ঐক্যই চৰকাৰ গঠন কৰাটো নিশ্চিত তেওঁ কয় এইবাৰ আমি চৰকাৰ গঠন কৰিম চৰকাৰ গঠন কৰাৰ পিছত বিশেষকৈ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব বুলি অখিল গগৈয়ে মন্তব্য কৰে আনহাতে বিজেপিক লৈও মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে বিজেপিয়ে ৯০খন আসন লাভ কৰিব বুলি কৰা দাবীক হাঁহি উৰুৱাই দিছে আৰু অখিল গগৈয়ে ইয়াক আকাশত চাং পতা বুলি আখ্যা দিছে এয়া লক্ষণীয় হ'ব বিজেপিয়ে কিমানখন আসন পায় ৰাইজৰ দলে কিমানখন আসন পায় সেয়া লক্ষণীয় হ'ব ৪ মে'ত আনকি নিজৰ দলৰ প্ৰাৰ্থীসকলক কেনেকৈ মন্ত্ৰীসভালৈ লৈ যোৱা হ'ব সেই সন্দৰ্ভত ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে বুলিও দাবী উত্থাপন কৰিছে ফলাফল ঘোষণাৰ পূৰ্বে অখিল গগৈৰ এই মন্তব্যৰ পিছতেই চৰ্চা আৰম্ভ হৈছে অখিল গগৈয়ে কৈছে এইবাৰ আমি গঠন কৰিম চৰকাৰ আৰু কাম কৰিম সংখ্যালঘু ৰাইজৰ কাৰণে মন্ত্ৰীসভাত কাক কেনেকৈ স্থান দিয়া হ'ব তাক লৈও পৰিকল্পনা কৰিছে অখিল গগৈ এতিয়া অখিল গগৈৰ এই মন্তব্যৰ পিছতেই চৰ্চা আৰম্ভ হৈছে কিয়নো যি সময়ত বিজেপিয়ে উন্নয়নৰ ৰাজনীতি কৰিছে আন্তঃগাঁথনিৰ ৰাজনীতি কৰিছে সেই সময়ত অখিল গগৈ বা বিৰোধীয়ে পৰিৱৰ্তনৰ কথা কৈ আছিলে যি পৰিৱৰ্তন অসমত ইতিমধ্যে হৈছে বুলি প্ৰতিগৰাকী অসমীয়াই কৈ আহিছে এতিয়া লক্ষণীয় হ'ব অখিল গগৈৰ সেই মন্তব্য কিমান দূৰলৈকে সফল হয় অখিল গগৈয়ে আন এটা কথা উল্লেখ কৰিছে যে যদি তেওঁলোকৰ চৰকাৰ আহে তেন্তে সংখ্যালঘু ৰাইজৰ হৈ তেওঁলোকে কাম কৰিব এতিয়া লক্ষণীয় হ'ব যি সময়ত অসমীয়া লোকসকলক অসুৰক্ষিত একাংশ অবৈধ লোকৰ কাৰণে অসমীয়া লোক অসুৰক্ষিত হৈ আছে সেই সময়তে কিন্তু তেওঁলোকৰ উদ্দেশ্য কেৱল এটাই সংখ্যালঘুৰ ভোট বেংক নেকি সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিম বুলি অখিল গগৈয়ে কোৱা মন্তব্যৰ পিছতেই চৰ্চা আৰম্ভ হৈছে অখিল গগৈৰ ভোট বেংক কেৱল সংখ্যালঘু নেকি অখিল গগৈয়ে নিশ্চয়কৈ ক'ব পাৰিলে হয় যে আমি চৰকাৰ গঠন কৰিম আৰু অসমৰ ৰাইজৰ হৈ কাম কৰিম কিন্তু অখিল গগৈয়ে মন্তব্য আগবঢ়ালে যে আমি কেৱল সংখ্যালঘু ৰাইজৰ হৈহে কাম কৰিম
অখিল গগৈ এই মন্তব্যৰ পিছতেই গৰিহণা দিয়াও পৰিলক্ষিত হৈছে বহু ৰাইজে। তাৰ সমান্তৰালকৈ বিজেপিক কৈছে যে 90খন আসন পাম বুলি কোৱাটো আকাশত চাং পতা কথা। তাৰ সমান্তৰালকৈ ৰাইজৰ দলৰ প্ৰাৰ্থীসকলক কেনেকৈ মন্ত্ৰীসভালৈ লৈ যাব সেই সম্পৰ্কেও আলোচনা কৰিছে অখিল গগৈ। 24ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল দিবলৈ এতিয়াও বাকী আছে আৰু তাৰ পূৰ্বেই চৰকাৰ গঠনৰ সপোন দেখি পৰিকল্পনা কৰিলে অখিল গগৈ আৰু এটা বৃহৎ মন্তব্য আগবঢ়াইছে। আমি চৰকাৰ গঠন কৰিম আৰু কেৱল কাম কৰিম সংখ্যালঘু ৰাইজৰ কাৰণে। কংগ্ৰেছৰ নিচিনাকৈ অখিল গগৈয়েও এতিয়া সংখ্যালঘুক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নেকি বুলিও চৰ্চা আৰম্ভ হৈছে। আমাৰ ওচৰত অখিল গগৈৰ মন্তব্য আছে। কি কৈছে অখিল গগৈ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কি মই শিৱসাগৰ কথা সুধিব লাগে ন দাদা? এটা পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰিলোঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। কি মই শিৱসাগৰ কথা সুধিব লাগে ন দাদা? এটা পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰিলোঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। কি মই শিৱসাগৰ কথা সুধিব লাগে ন দাদা? এটা পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰিলোঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। কি মই শিৱসাগৰ কথা সুধিব লাগে ন দাদা? এটা পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰিলোঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। কি মই শিৱসাগৰ কথা সুধিব লাগে ন দাদা? এটা পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰিলোঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। কি মই শিৱসাগৰ কথা সুধিব লাগে ন দাদা? এটা পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকিলৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰিলোঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে
চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। জিকি মই শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা? এতিয়া পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকি লৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰি লওঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। জিকি মই শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা? এতিয়া পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকি লৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰি লওঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। জিকি মই শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা? এতিয়া পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকি লৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰি লওঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব। জিকি মই শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা? এতিয়া পূব গোৱালপাৰা আছে, পূব গোৱালপাৰা মোৰ জিকিব। আমাৰ মানস আছে, মানস আমাৰ জিকিব। আমি জিকি লৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা, BTD অঞ্চলত কেনেকুৱা, মোৰ উজনি অসমৰ মানুহবিলাকৰ কাৰণে কি কি কাম কৰিব লাগিব, সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব, মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰিম, এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব। এতিয়াই আগতে চৰকাৰখন গঠন কৰি লওঁ ন দাদা? আজি আকাশত চাং পাতি থাকিব দিয়ক। অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো